সংসদৰ বিশেষ অধিৱেশনৰ আজি ষষ্ঠ দিন আৰু সেই অধিৱেশন চলি থকাৰ মাজতেই নিট আৰু নেট পৰীক্ষাৰ যি বেমেজালিৰ সৃষ্টি হৈছিল যি বেমেজালিক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই পৰীক্ষাৰ বিসংগতি বা বেমেজালিক লৈ আজি বিৰোধীয়ে সদনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁলোকে এই ঘটনাৰ সঠিক তদন্ত বিচাৰিছে সদনৰ বাহিৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দেখিবলৈ পাইছে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত আজি বিতৰ্ক হ'ব সদনত আজিৰ দিনটোত ৰাষ্ট্ৰপতিৰ অভিভাষণ বিতৰ্কৰ কাইলৈ লোকসভাত উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে 3 জুলাইত ৰাজ্যসভাত যি বক্তব্য ৰাখিব নৰেন্দ্ৰ মোদীয়ে সেই তাৰ পূৰ্বে নিট আৰু নেট পৰীক্ষাৰ বেমেজালিক লৈ বিৰোধীয়ে বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে সদনৰ বাহিৰত তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দেখিবলৈ পাইছে আৰু সংসদৰ এই বাহিৰৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে দাবী উত্থাপন কৰিছে যে গোটেই ঘটনাটোৰ এই গোটেই বেমেজালিৰ যি সৃষ্টি হৈছিল সেই বেমেজালিৰ উচিত তদন্ত হ'ব লাগে এই ধৰণৰ বিশৃংখল পৰিৱেশৰ যাতে অনাগত সময়ত সৃষ্টি নহয় আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যাতে হেতালি খেলা নহয় তাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধী সমন্বিতে কংগ্ৰেছ সাংসদৰ এই প্ৰতিবাদী কাৰ্যসূচী বিৰোধী দলপতি ৰাহুল গান্ধী উপস্থিত আছে সেই কাৰ্যসূচীত আৰু কংগ্ৰেছৰ সাংসদসকলে এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ বাহিৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দেখিবলৈ পাইছে নিট আৰু নেট পৰীক্ষাৰ যি বেমেজালিৰ সৃষ্টি হৈছে তাক লৈ সংসদত এদিনৰ আলোচনাৰ দাবী কৰিছে বিৰোধীয়ে আৰু সেই আলোচনাৰ বাবে এতিয়ালৈকে সংসদৰ পৰা অনুমতি নোপোৱাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে এয়া আপোনালোকে দেখিবলৈ পাইছে সদনৰ বাহিৰত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীৰ সাংসদসকলে যাৰ নেতৃত্বত আছে ৰাহুল গান্ধী বিৰোধী দলপতিগৰাকী আৰু তেওঁলোকে নিট আৰু নেট পৰীক্ষাৰ যি সৃষ্টি হোৱা বেমেজালি যি বেমেজালিক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই বেমেজালিক লৈ তেওঁলোকে এইদৰে এদিন সংসদত আলোচনাৰ বাবে সময় বিচাৰিছে আৰু তাকেই নিদিয়াৰ বাবে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে যি দেখুৱাই আছো আমি টেলিভিছন স্ক্ৰীনত